পাতিলে আৰু হাঁহি পালোঁ কিন্তু গেট পৰিছে এনেকৈ আমি স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ। আমি এতিয়া যাম মানে যাবলৈ ওলাইছোঁ মানিকপুৰত, কাৰণ মানিকপুৰত গায়ক আহিব, আচাৰ্য বৰপাত্ৰ আহিব। আমি যোৱাৰ কাৰণে পুৰা ৰেডি। আপোনালোকক দেখুৱাম যিমান পাৰোঁ, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। তেন্তে বলকচোন মানে মোৰ ভিডিঅ'ৰ দ্বাৰাই দি আপোনালোকক আচাৰ্য বৰপাত্ৰৰ প্ৰগ্ৰেমটো উপভোগ কৰক। তেন্তে ব্লগ 10:12 হ'ল, এতিয়ালৈকে বোলে গায়ক অহাই নাই। মই ফোন কৰিছিলোঁ, লাহে তাতে গৈ পাইছে, এতিয়া যাব দিছে আৰু অহা নাই, লাহে লাহে যাব দিছে। আমাৰ গাঁৱৰ ল'ৰাসকলে গৈছেই, বহুতে গৈছে আৰু বহুতে যোৱা নাই, কাৰণ ইমান সোনকালে যায় কি কৰিম তাত, না কি কোৱা বন্ধুসকল। সেইকাৰণে মানে কি ঠিক টাইমত যাম আৰু চাম আৰু মানে আহিম আৰু বেছি দেৰি নকৰিম। কিন্তু একৈদিন মানে এই বহাগৰ মাহটো মানে টোপনিটো ভালকৈ হোৱা নাই, 2টা 3টা 2:30 এনেকৈ বাজে ফাংচন চাই আহিয়ে। আজিও কেইটা বাজে নাজানো। তে আপোনালোকক দেখুৱাম, মই চাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে ভাল পাব চাই। আপোনালোকক আচাৰ্য বৰপাত্ৰৰ দ্বাৰ প্ৰত্যেকটা গানে অকণমান অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। দীঘলকৈ নোৱাৰিম, কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো। সেইকাৰণে মানে 30 ছেকেণ্ড 20 ছেকেণ্ড সেনেকৈ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰত্যেকটা গানে অকণমান অকণমান। ফাইনেলি পাতিলে আৰু হাঁহি পালোঁ কিন্তু গেট পৰিছে এনেকৈ আমি গৈ আছোঁ তিনিজন, কিন্তু উপায় নাই আৰু গেট লাগিব। এই বাবা ওম নমঃ শিৱায় চাওক, এনেকৈ ৰখি থাকিব লাগিব। ফাইনেলি আহি পালোঁ মানিকপুৰ। মানে গাড়ীটো আপপ্লেন কৰি আছোঁ, ক'ত থ'ম ক'ত নথ'ম। আৰু মোৰ আগপিনে আছে মানে মঞ্চ, অলপমান সিফালে গ'লে। এতিয়া আমি যাম আৰু আৰম্ভ হোৱা নাই, গায়ক আহিছে না নাই নাজানো, গ'লেহে গম পাম আৰু চাই থাকিব আৰু সম্পূৰ্ণকৈ দেখুৱাম। ফাইনেলি এনেকৈ গৈ আছোঁ, চাওক মানুহ ফাইনেলি প্ৰৱেশ কৰিম এনেকৈ। মানুহে চাৰিওফালে মানুহ।
মানুহে মানুহ যাওঁ আৰু বহু ৰাতি হ'ল দেৰিকৈ উঠিছে 1টা বজাতে কিন্তু আমি আৰু নাথাকোঁ আৰু এতিয়া ঘৰত যাওঁ